নিশ্চয় আজি 15 ফেব্ৰুৱাৰী দিনাখনে 15 বছৰ ভৰি দিলে সদৌ অসম ভূমি সমাজ সংগঠনটো। আৰু আজি আমি মুকলবাৰী চাহ বাগিচাত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতি সমূহৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি আড়ম্বৰপূৰ্ণভাৱে ইয়াত আয়োজন কৰিছো। আৰু আমাৰ ভূমি সমাজৰ যিবিলাক কলা সংস্কৃতি সেইবিলাক আমি ইয়াত প্ৰদৰ্শন কৰিছো। আৰু ইয়াত আমি মুকলি সভা আয়োজন কৰিছো। মুকলি সভাৰ আমাৰ ঝাৰখণ্ডৰ পৰা 4জন অতিথি আহিছে। আৰু স্থানীয় যিবিলাক অসমৰ আমাৰ সমাজৰ যিবিলাক কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া বিভিন্ন জাতিৰ তেওঁলোকক নিমন্ত্ৰণ কৰি আমি আনিছো। আৰু সমাজখনক আমি বাৰ্তা এখন দিব বিচাৰিছো যাতে ভূমি সমাজখনে শিক্ষা আৰ্থ সামাজিক সকলো দিশত আগবাঢ়ি যায়। তাৰ কাৰণে আমি মুকলি সভাৰ জৰিয়তে এই বাৰ্তাবিলাক দিয়াই আছো। আৰু ইয়াত আমি কবলৈ সুবিধা পাম বা ভাল পাম যিহেতু ভূমি সমাজখন আজি তাৰিখত কিন্তু ইমান পৰি থকা নাই। আৰু আমাৰ যিসকল কৰ্মকৰ্তা আছে সদৌ অসম ভূমি সমাজৰ মানে প্ৰাথমিক গোটৰ পৰা আপোনাৰ কেন্দ্ৰীয় সমিতিকে লৈকে সকলো কৰ্মীয়ে আমাৰ এই সমাজখনক উত্তৰণ ঘটাবৰ কাৰণে দেহে কেহে কষ্ট কৰি লাগি আছে বিভিন্ন অঞ্চলত। আৰু এই ক্ষেত্ৰত ডিব্ৰুগড় জিলা সমিতিয়ে বিভিন্ন অঞ্চলত গৈ পৰ্যবেক্ষণ কৰি আছে। আৰু যাৰ ফলতে আমাৰ এই প্ৰতিষ্ঠা দিৱসত আমাৰ ভূমিসকল ইয়াত একেলগতে একোট হবলৈ ধৰি সুবিধাখন পাইছে। নিশ্চয় আমাৰ ইয়াত প্ৰায় 16টা ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত 16টা আঞ্চলিক সমিতি আছে। তাৰ ভিতৰত অন্যতম মুকলবাৰী আঞ্চলিক সমিতি প্ৰচাৰ লাগি আছে আমাৰ ডিব্ৰুগড়। এইখিনি লিষ্ট ক'বলগীয়া অকল সময় লাগিব। বড়ো আঞ্চলিক সমিতি, ওৰাং আঞ্চলিক সমিতি, ৰাজগড় আঞ্চলিক সমিতি, নাহৰকটীয়া আঞ্চলিক সমিতি, আমাৰ ইফালে নাহৰকটীয়া, জয়পুৰ, নামৰূপ আৰু আমাৰ ইফালে দুলীয়াজান, ভাদৈ আৰু ৰমাই চাবুৱা এই সমিতিখিনিক লৈ আমি আলোচনা কৰো। আৰু এনেধৰণৰ আলোচনা আমাৰ প্ৰায় সময় হৈ থাকে। আৰু কিছুদিনৰ আগতে আমি দেওবৰীয়া চুকাফা ভৱনত আমাৰ নীতি নিয়মৰ ওপৰত বঁটা পানী অনুষ্ঠানে আমি কাৰ্যসূচী গ্ৰহণ কৰিছিলো। তাতে সেই কাৰ্যসূচী আমাৰ সমাজৰ যিবিলাক প্ৰতিনিধি সকলোৱে অংশগ্ৰহণ কৰিছিল। আৰু আমি সেই তাৰ পৰা কিছুমান যোগাত্মক কিছুমান দিশ আমি বাছি উলিয়াই আমাৰ সমাজখনক এক নিত্য মানে সংস্কাৰমূলক সমাজ এটা গঢ়াৰ যি পৰিকল্পনা এই দিশত আমি আগবাঢ়ি গৈ আছো। নিশ্চয় ৰেচন কাৰ্ড লগতে আৰু এটা সমস্যা আছে আমাৰ আধাৰ কাৰ্ড। আমাৰ চাহ জনগোষ্ঠী আদিবাসী বুলি ক'লে ভুল নহব। তাৰ মাজত আমাৰ ভূমি সমাজৰ আৰু
তেওঁলোকৰো নাই। আমি বিভিন্ন অঞ্চলত গৈ সৰু সৰু যিবিলাক প্ৰাথমিক সভা সমিতিবিলাকত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড বনাবৰ কাৰণে আমি সমাজ ব্যক্তিসকলক আমি হেৰি জনাইছো, আহ্বান জনাইছো। আৰু এই ক্ষেত্ৰত অসম চৰকাৰক কি ধৰণে তেওঁলোকে লাভ কৰিব পাৰে সহজ উপায়ে তেওঁলোকে এটা গ্ৰহণ কৰি যাতে সহজতে পায় তাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক আমি দাবী জনাইছো। লগতে এই কথা আমি ক'ব লাগিব লগতে আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ ৩৬টা জাতিৰ যি জনজাতিকৰণ কথাৰ বিষয়টো আছিল এতিয়া নিৰ্বাচন সমাগত, কিন্তু এই কথাটো এতিয়া তল পৰি আছে। আমি এই প্ৰতিষ্ঠা দিৱসৰ দিনাই আমি ইয়াত এই যে আমাৰ ৩৬ জনগোষ্ঠীৰ জনজাতিকৰণ সেইটো কৰিব লাগে। লগতে ৬ জনগোষ্ঠীৰ যি জনজাতিকৰণ বিষয়টো পৰি আছে সেইটো যাতে তেওঁলোকে কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছো। নতুবা হয়তো আগন্তুক দিনত চৰ্চা চলি আছে, হয়তো বিজেপি চৰকাৰখনে হয়তো হস্তক্ষেপ কৰাৰ সম্ভাৱনা আছে। হয়, সদৌ অসম ভূমি সমাজ ডিব্ৰুগড় জিলা সমিতি হৈ আৰু সমূহ আঞ্চলিকবাসী ৰাইজৰ কুটুম বন্ধু একত্ৰিত হৈ আমি এই অনুষ্ঠানটি আয়োজন কৰিছো। প্ৰত্যেক বছৰ আমি আয়োজন কৰো যিটো কয় প্ৰতিষ্ঠা দিৱস, যিটো জন্ম দিৱস। আমি জন্ম দিৱস সেইটো কাৰণে আমি আয়োজন কৰা হয়। এইটো কাৰণে আমি যিটো দিনত পৰা আমি একত্ৰিত হৈ আমি সাংগঠনিক ভেটি সক্ৰিয় কৰিবৰ কাৰণে আমি আগবাঢ়িছো আৰু একত্ৰিত লক্ষণ লৈ আমি বহুত কিছু কাম কৰিব পাৰিম। যিটো আমি কৰিব নোৱাৰো সেই কামকেইটা আমি সমবেত হৈ আমি কৰিব পাৰিম। আৰু এইটো বেংনাবাৰীত যিটো 15 ফেব্ৰুৱাৰীৰ দিনটোতে আমি কেন্দ্ৰীয় হিচাপে যেতিয়া আমাৰ গঠন হল, সেই প্ৰক্ৰিয়াতে হিচাপে আমি সাংগঠনিক ভেটি আমি মজবুত কৰি আমি চলাই আছো। তাৰ আগতে আমি ক'ব বিচাৰো সকলোকে যে আমি সাংগঠনিক ভেটি প্ৰথমে আৰম্ভ কৰিছিলো 20 তাৰিখ 5 মাহ 2005 চনত নাহৰতলী চাহ বাগিচা শ্ৰমিক ক্লাবৰ পৰা আমি এই সাংগঠনিক আৰম্ভ কৰিছিলো। তাৰ পৰা প্ৰাথমিক আঞ্চলিক জিলা ভিত্তিক তাৰপিছত কেন্দ্ৰীয় হৈ পেলাই যেতিয়া হলে তেতিয়া পৰাই এইটো আমি জন্ম দিৱস আমি পালন কৰি আছো। আজি দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰিছো, যিহেতু আমাৰ 12 বনীয়া সাংস্কৃতিক অনুষ্ঠান যিটো শোভাযাত্ৰা আমি উপভোগ কৰিলো সকলোৱে একত্ৰিত হৈ। তাৰপিছত আমি পতাকা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচী এইবিলাক আমি কৰিলো। তাৰপিছত মুকলি সভা এইটো কৰিছো। মুকলি সভাত আমাৰ 108টা জাতি জনগোষ্ঠী অসমত আমি বাস কৰি আছো। তাৰ ভিতৰতে যিকেইটা আমাৰ সক্ৰিয় নেতৃত্ব দি সাংগঠনিক ভেটি লৈ পেলাই আমাৰ সমাজখন উন্নতি সাৰমংগলী দিশত আগবঢ়াই লৈ যোৱা হৈছে। সেনেকা বিষয়ববীয়া কেইবাজনক আমি বিষয়ববীয়া নিমন্ত্ৰণ কৰিছো। তাহাঁতৰ দ্বাৰাই আমি কেনেকে সমাজক আৰু মানে আগুৱাই লৈ যাম আৰু সাংগঠনিক ভাল কৰিম এইবিলাক স্বীকৃতি দিবৰ কাৰণে বিষয়ববীয়াক আমি মতামত লৈছো। আৰু আমাৰ বিষয়ববীয়া যাতে সেইটো কথা জানি গ্ৰহণ কৰি আৰু তাৰপিছত আমাৰ নিজৰ সমাজক একত্ৰিতকৰণ উদ্দেশ্যে আমাৰ সকলো দিশত আমাৰ এতিয়া যিকোনো সকলো দিশত মানে আমি আগুৱাই যাম আৰু চৰকাৰ আমি পাৰিবাৰিক জীৱন সময় কটাব পাৰিম সেইটো সন্দৰ্ভতে আমি এখন আগবাঢ়ি আহিছো আৰু আয়োজন কৰিছো।